অসমবাসীক এইটোৱে অনুৰোধ জনাম যে অসমৰ মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিছে প্ৰতিগৰাকী মহিলাক এটাকে মোবাইল ফোন দিয়াৰ, আৰু আমি প্ৰতিশ্ৰুতি দিছোঁ 4টা, যে আমি যদি শাসনলৈ আহোঁ অসমত 12 মাহে খেতি কৰা ৰাজ্যত পৰিণত কৰিম। 2 নম্বৰ প্ৰতিশ্ৰুতি দিছোঁ যে অসমৰ খেতিয়কবিলাকৰ উৎপাদিত বস্তুৰ MSP বা মিনিমাম ছাপোৰ্ট প্ৰাইচ দিম। 3 নম্বৰ প্ৰতিশ্ৰুতি দিছোঁ যে অসমৰ প্ৰত্যেকখন গাঁৱতে ক্ষুদ্ৰ ক্ষুদ্ৰ উদ্যোগ প্ৰতিষ্ঠা কৰি অসমৰ প্ৰত্যেকজন নিবনুৱা যুৱক যুৱতীক আমি সংস্থাপন দিম। আৰু 4 নম্বৰ প্ৰতিশ্ৰুতি দিছোঁ যে অসমৰ বজাৰ আৰু অসমৰ পথাৰ এই 2টা বস্তু আমি অসমৰ খিলঞ্জীয়া থলুৱা স্থানীয় মানুহৰ হাতলৈ আনিম। তো মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতি কি? মোবাইল ফোন। আমাৰ প্ৰতিশ্ৰুতি কি? অসমক বছৰৰ সকলো সময়তে খেতি কৰোৱা আৰু অসমৰ প্ৰত্যেকজন যুৱক যুৱতীক চাকৰি দিয়া। গতিকে ইয়াকে চাই অসমৰ ৰাইজে নিশ্চয় এটা শুদ্ধ সিদ্ধান্ত গ্ৰহণ কৰিব যে বিজেপিক ভোট দিলে টুপ পাব, টুপ। কাৰণ বিজেপি ইয়াৰ আগত বহুতকেইটা টুপ দিছিলে, সকলো মহিলাক অৰুণোদয় দিম, দিলে নে? নিদিলে। তো তাৰপিছত আকৌ কৈছিলে যে সকলো মহিলাৰ মাইক্ৰ' ফাইনেন্সৰ ধাৰ মাৰি দিম, মাৰিলে নে? নেমাৰিলে। আকৌ কৈছিলে 10,000 টকা দিম, 25,000 টকা দিম মহিলাবিলাকক, দিলে নে? নিদিলে। আকৌ কৈছিলে যে 1 তোলা সোণ দিম, দিলে নে? নিদিলে। গতিকে বিজেপিয়ে অকল প্ৰলোভন দিয়ে, মিছা কথা কয়, আৰু আমি বাস্তৱতে অসমখন নতুনকৈ গঢ়িব খোজো। গতিকে নতুনকৈ অসম গঢ়িব খোজা ৰাইজৰ দলক সকলোৱে ভোট দিয়ক আৰু বিজেপিক বৰ্জন কৰক। এইটোৱে হ'ল মোৰ নিৰ্বাচনৰ শেষ দিনটোত ৰাইজৰ প্ৰতি আহ্বান। সমগ্ৰ পশ্চিমবংগৰ তাঁতশালৰ বস্ত্ৰ প্ৰস্তুতকাৰী বিবি টেক্সটাইল। বিবি টেক্সটাইলে আনিছে সুখবৰ। শাৰী মেখেলা চাদৰকে ধৰি অন্যান্য বস্ত্ৰ প্ৰস্তুত কৰি লাভ কৰিছে সমাদৰ। অতি কম মূল্যতে গ্ৰাহকৰ প্ৰয়োজন পূৰণ কৰিব পৰাকৈ প্ৰস্তুত কৰিছে ৰেডিমেড শাৰী মেখেলা চাদৰ। ডিলাৰশ্বিপ, হ'লচেলাৰ, ৰিটেইলাৰৰ বাবে যোগাযোগ কৰিব পাৰে। যোগাযোগৰ নম্বৰ 9434158715 নাইবা 9333192498 নম্বৰত।